শ'ল মাছ আৰু ঔটেঙা খুব ধুনীয়াকৈ আজি খাব লাগিব। এয়া দেখিছে, চাই থাকক। এইবোৰ ঔটেঙা, এয়া ঔটেঙা কাটি লৈছোঁ। শ'ল মাছ আনিছোঁ, শ'ল মাছৰ লগত আজি ধুনীয়াকৈ বনাই খাম বুলি ভাবি ঔটেঙা ঠাহি ল'লোঁ। মাছখিনি আমাৰ তেওঁ ফ্ৰাই কৰি আছে, অলপ আগত অকণমান দেখুওৱা হৈছিলে মাছখিনি। তাৰপিছত ভাবিছোঁ আজি ভালকৈ ঔটেঙা আৰু শ'ল মাছৰ লগত খাম। শ'ল মাছৰ লগত ঔটেঙা খাই পাইছেনে? খুব ভাল লাগে। আৰু এটা ৰাখিছোঁ, মই সেই মাছটোকো দেখুৱাম। দুটা আনিছিলোঁ, ডাঙৰটো বনাইছোঁ, সৰুটো এতিয়াও ৰাখি থৈছোঁ। সেইটো অহা কালিলৈ মই ভেদাইলতাৰ লগত খুব ভালকৈ খাম বুলি ভাবিছোঁ। ভেদাইলতাৰ লগত মাছ বনাই খাবলৈ বহুতেই ভাল, আৰু শিঙি মাগুৰ মাছৰ লগতো খাব পৰা যায়, খুব ভাল হয়। কিন্তু এই শ'ল মাছ যে আনিছোঁ, শ'ল মাছটো খুব একচুৱেলি শক্তিশালী হয় আৰু কিছুমান ৰোগৰ কাৰণেও ভাল হয় বুলি কৈছে শ'ল মাছ। সেইকাৰণে শ'ল মাছ আজি খাম বুলি ভাবিছোঁ। বেলেগৰ পৰা কিনি আনিছোঁ, তো মই দেখুৱাম বাৰু। এটা মাছ দেখুৱাম, এটা মাছটো কাটি পেলোৱাই হ'ল বাৰু, একো নাই, চাই থাকিব। এইটো এটা শ'ল মাছ, অহাকালিকে ভেদাইৰ লগত খাম। আৰু এইখিনি মানুহগৰাকীয়ে ফ্ৰাই কৰি আছে, তো খুব ধুনীয়াকৈ আজি খাম দেই শ'ল মাছৰ লগত ঔটেঙা।